নাজিৰাৰ গেলেকীত পুৱতি নিশা চোৰাং গৰু ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত। পুৱতি নিশা প্ৰায় 2 মান বজাত চোৰাং গৰু সৰবৰাহকাৰী এখন ফৰ্ড ফিগো বাহনে আৰক্ষীৰ খেদাখেদিৰ মাজতে গেলেকীৰ কলগাঁৱত দুৰ্ঘটনা ঘটায়। আঠখেলৰ পৰা চোৰাংভাৱে গৰু ভৰ্তি কৰি নিয়াৰ সময়তে গেলেকী আৰক্ষীৰ টহলদাৰী দলে বাহনখন খেদা আৰম্ভ কৰে। তীব্ৰ খেদাখেদিৰ মাজতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথত মুক্তকৈ বিচৰণ কৰি থকা দুটাকৈ ঘোঁৰা খুন্দিয়ায়। উক্ত ঘটনাত এটা ঘোঁৰাৰ থিতাতে মৃত্যু হয় আৰু আনটো ঘোঁৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত দেৱালত খুন্দিয়াই দিয়াৰ পিছতে চালক আৰু সহযাত্ৰীসহ সেই স্থানৰ পৰা পলায়ন কৰে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় লোকৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰৰ পৰা 5টাকৈ গৰু উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে গৰু আৰু বাহনখন জব্দ কৰিছে, কিন্তু চালক আৰু অন্য ব্যক্তিজন পলাই যাবলৈ সক্ষম হৈছে। আৰক্ষীৰ বেহুৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা চক্ৰটোক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে। যিহেতু গাড়ীখন চোৰাংভাৱে তেওঁলোকে আজি বহুদিনৰ পৰাই এই গৰু চুৰি কাৰ্যৰ লগতে জড়িত হৈ আছিলে বুলি আমি জানিব পাৰিছোঁ। আৰক্ষীৰ পেট্ৰলিং দলে তেওঁলোকক লগ পাই গাড়ী ৰখাবৰ চেষ্টা কৰাত তেওঁলোকে নৰখোৱা দ্ৰুতগতিভাৱে অহা গাড়ীখনে গেলেকী যিটো কলগাঁৱৰ বৰ মছজিদ আছে, বৰ মছজিদৰ সন্মুখতেই দুটাকৈ আপোনাৰ ঘোঁৰা ৰাতি মানে ইয়াত ঘূৰি ফুৰিছিলে। তো তেতিয়া তেওঁলোকে দ্ৰুতগতিত আহি পিনি দুটাকৈ এই ঘোঁৰাক নিৰ্মমভাৱে তেওঁলোকে দুৰ্ঘটনাত পতিত কৰিলে আৰু তাতে দুটাকৈ ঘোঁৰা নিহত হৈছে। আৰু কাষতে এখন ৱাল আছিলে, যিখন ৱালত গৈ পিনি পিছত গাড়ীখনে গৈ খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলত তাতে গাড়ীখন বাগৰি পৰে। আৰু গাড়ীখনৰ ভিতৰত আটাইতকৈ ডাঙৰ কথা হৈছে কি, গাড়ীখন একদম সৰু গাড়ী, কিন্তু ইয়াত 5টাকৈ ইয়াত গৰু সোমোৱাই লৈ আহিছে। কি ৰহস্যভাৱে তেওঁলোকে এনেকুৱা কাম কৰি আছে। আমি আৰক্ষী প্ৰশাসনক আমি এটা দাবী উত্থাপন কৰিছোঁ। এই এনেকুৱা দুচক্ৰ যিখিনি জড়িত হৈ আছে, যাতে এনেকুৱা অঞ্চলত যাতে আকৌ এনেকুৱা পুনৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে আমি অলপ চকু দৃষ্টি। শিৱসাগৰৰ পৰা ফৰিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।